আমেৰিকাৰ শুল্ক চাপৰ মাজতেই ভাৰতৰ সমৰ্থনত ৰাছিয়াই কৰিলে ডাঙৰ ঘোষণা। আমেৰিকাৰ মুখৰ আগতে ৰাছিয়াই ক'লে ভাৰত আমাৰ প্ৰকৃত বন্ধু। পুতিনে ক'লে পৰিস্থিতি যিয়েই নহওক কিয় ৰাছিয়া সদায় ভাৰতৰ লগত থাকিব। ৰাছিয়াই ভাৰতৰ পৰা ক্ৰয় কৰিব কৃষিজাত সামগ্ৰী আৰু ঔষধ। বছৰ শেষত পুতিন আহিব ভাৰতলৈ। আমেৰিকাৰ শুল্ক চাপৰ মাজতেই ৰাছিয়াই ভাৰত সন্দৰ্ভত এক বৃহৎ বক্তব্য আগবঢ়াইছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে কয় যে আমেৰিকাৰ অৰ্থনৈতিক হেঁচা থকাৰ পিছতো ৰাছিয়াই ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিব। তেওঁ স্পষ্টভাৱে কয় যে দুয়োখন দেশৰ মাজত বাণিজ্যিক ভাৰসাম্যহীনতা দূৰ কৰিবলৈ ৰাছিয়াই ভাৰতৰ পৰা কৃষিজাত সামগ্ৰী ঔষধৰ ক্ৰয় বৃদ্ধি কৰিবলৈ সাজু। পুতিনে উল্লেখ কৰে যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰে, যাৰ ফলত বাণিজ্যিক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে। এই ভাৰসাম্যহীনতা শুধৰাবলৈ তেওঁ নিজৰ চৰকাৰক সুনিৰ্দিষ্ট পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে। বহল আলোচনা মঞ্চত ভাষণ দি পুতিনে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজৰ কেতিয়াও কোনো সমস্যা বা উত্তেজনা হোৱা নাই। ভাৰত ৰাছিয়াৰ ঐতিহাসিক আৰু গভীৰ শিপাই থকা সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে ছোভিয়েট যুগৰ পৰাই ৰাছিয়াই ভাৰতক সমৰ্থন কৰি আহিছে আৰু ভাৰতীয় জনসাধাৰণৰ এই কথা ভালদৰে মনত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰি পুতিনে কয় যে তেওঁৰ সৈতে হোৱা কথা বতৰা মসৃণ আৰু গঠনমূলক। তেওঁ ভাৰত চৰকাৰক সুষম, বুদ্ধিমান আৰু ৰাষ্ট্ৰীয়ভাৱে কেন্দ্ৰীভূত বুলি অভিহিত কৰে। আমেৰিকাৰ শুল্ক সন্দৰ্ভত পুতিনে কয় যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰে তেন্তে ভাৰতে 9 পৰা 10 বিলিয়ন ডলাৰৰ লোকচান সন্মুখীন হ'ব। কিন্তু আমেৰিকাৰ শুল্কৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰি দিব পাৰি। এইদৰে ভাৰতে কেৱল নিজৰ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষা কৰাই নহয়, সাৰ্বভৌমত্ব আৰু প্ৰতিপত্তিও ৰক্ষা কৰিব। তেওঁ লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ অপৰিসীম সুযোগ আছে, কিন্তু ইয়াৰ বাবে বিত্ত, লজিষ্টিক আৰু পেমেণ্ট ব্যৱস্থাৰ সৈতে জড়িত কিছুমান কাৰিকৰী সমস্যাৰ সমাধানৰ প্ৰয়োজন। পুতিনে সোঁৱৰাই দিয়ে যে ৰাছিয়া আৰু ভাৰতৰ বিশেষ কৌশলগত অংশীদাৰিত্বই অতি সোনকালে 15 বছৰ সম্পূৰ্ণ কৰিব, যিটো দুয়োখন দেশৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ে ইজনে সিজনৰ পৰিস্থিতি বুজি অতি ঘনিষ্ঠভাৱে কাম কৰি আছে। পুতিনৰ এই বক্তব্যই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ৰাছিয়াই ভাৰতৰ সৈতে নিজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব বিচাৰিছে আৰু আমেৰিকাৰ হেঁচা থকাৰ পিছতো ভাৰতৰ সৈতে সকলো ক্ষেত্ৰতে সহযোগিতা অব্যাহত ৰাখিব। মন কৰিবলগীয়া যে আমেৰিকাই ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰি অহৰহ বাণিজ্যিক হেঁচা প্ৰয়োগ কৰি আছে। এনে পৰিস্থিতিত ৰাছিয়াৰ এই বক্তব্যক ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক সকাহ হিচাপে দেখা গৈছে। ৰাষ্ট্ৰপতি পুতিনে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কক এক নতুন স্তৰলৈ উন্নীত কৰিব বুলি আশা কৰা হৈছে। এই খবৰক লৈ আপোনাৰ মতামত কি? আপুনিও ৰাছিয়াক ভাৰতৰ বন্ধু বুলি ভাবেনে? আপোনাৰ মতামত কমেণ্ট কৰি জনাব।